নমস্কাৰ। 12 নৱেম্বৰ মঙলবাৰৰ ৰাশিফলটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। আহক, আজি মীন ৰাশি, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, শুক্লপক্ষ একাদশী তিথি চলিব, হৰ সংযোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত নৰসংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। আজি মই আপোনালোকৰ প্ৰত্যেকৰে ভাল সময়টো আৰু কোনটো টাইম অলপ চাই চিতি সাৱধানে চলা সময়, এইটো মই আজি নতুনকৈ আগবঢ়াইছোঁ। মেঘ ৰাশিৰ লোকসকলে 10:50 পৰা 2টা পৰ্যন্ত অলপ ভাল সময় চলিব, কিন্তু 2:24 পৰা 4:13 অলপ চাই চিতি চলিব। আহক, মেঘ ৰাশিৰ শৰীৰ অলপ লক্ষ্য ৰাখক। আপোনাৰ খৰচ বাঢ়িছে, ভ্ৰমণত ভাল, কৰ্মক্ষেত্ৰত আজি পজিটিভ আছে। কিছু টেনশ্যন আছে, কিন্তু কাম কাজ ভাল হ'ব। আপুনি দায়িত্ব ল'ব, সকলো কাম কমপ্লিট কৰিব। শত্ৰুতা কৰিব, আপুনি দমন কৰিব। ব্যৱসায়ত মন্দা দেখা যায়। চাকৰি ক্ষেত্ৰত ভাল, আইনী দিশো ভাল। দাম্পত্য জীৱনত কিছু টেনশ্যন আছে, বিদ্যাত বাধা দেখা যায়, মনোযোগ দিয়ক। আপুনি কথা বাৰ্তা ক্লিয়াৰ কৰি ক'ব, দায়িত্ব নিজে ল'ব। আৰু আপুনি উপস্থিত থাকিব। খং ৰাগ দমন কৰি চলিব, নহ'লে খেলি মেলি হ'ব। ভাগ্যৰ আপুনি সম্পূৰ্ণ সহায় পাব, সন্তান সুখ ভাল। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। বৃষ ৰাশিৰ ক্ষেত্ৰত 11 বজাৰ পৰা 1:45 পৰ্যন্ত ভাল সময়। 2টা বজাৰ পৰা 4:20 পৰ্যন্ত অলপ চাই চিতি চলিব। শৰীৰ ভাল, ভ্ৰমণ ভাল হ'ব। দিন অলপ আপুনি চাই চিতি চলিব। বাধা বিপত্তি লাগি থাকিব, কিছু জটিলতা থাকিব। সকলো কামতে আপোনাৰ দেৰি হ'ব। ব্যৱসায়ত ভালে, চাকৰি ক্ষেত্ৰত লক্ষ্য ৰাখিব। দাম্পত্যত ভাল, পিতৃ মাতৃৰ সৈতে মিলা প্ৰীতি অলপ কম দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল, সন্তানক খিয়াল ৰাখক। আত্মীয় আদিৰ পৰা অলপ চাই চিতি মিলা পিছা কৰিব। আপুনি আগবাঢ়ি গৈ কোনো কাম নকৰিব। আনৰ ব্যৱহাৰ আপোনাৰ ভাল নালাগিব পাৰে আজিৰ দিনটোত। আজি আপুনি সকলোতে চুক কাণ খোলা ৰাখি চাই চিতি চলিব। এই ক্ষেত্ৰত জৰুৰী বুলি ধৰিব, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় এই কথা। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 10:48 পৰা 1:54 পৰ্যন্ত ভাল সময়। 2:10 পৰা 4 বজালৈকে অলপ চাই চিতি চলিব। শৰীৰ খিয়াল ৰাখক। আপোনাৰ মনৰ এনাৰ্জি কম হ'ব পাৰে। ভাগ্যৰ সহায় আপুনি পাব। যি কাম কৰিব তাকে ভালদৰে কৰিব। ব্যৱসায়ত মোটামুটিভাৱে চলিব। দাম্পত্যত ভাল, প্ৰেমত সাৱধান হ'ব।
বন্ধু ভাগ্য ভাল নহয়। হঠাৎ আপোনাৰ খং ৰাগ হ'ব পাৰে, দমন কৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী কৰ্মত ভাল। ছিনিয়ৰ লোকক ভালদৰে হেণ্ডেল কৰিব আজি। কিছু লোকে কৰ্মক্ষেত্ৰত জামালা কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখক আৰু চাই চিতি ল'ব। আপোনাৰ কাম কাজত পজিটিভ থাকিব। কিছু মানুহক লৈ আপুনি চলিব, কথা চাই চিতি ক'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 10:25 পৰা 2টা পৰ্যন্ত ভাল সময়। 2:25 পৰা 3:50 পৰ্যন্ত অলপ চাই চিতি চলিব। দিন আপোনাৰ ভাল থাকিব, শৰীৰ ভাল, কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব, ভাল হ'ব, দায়িত্ব ল'ব। ব্যৱসায়টো ভালেই দেখা যায়। ওপৰ মহল ডাঙৰৰ সহায় পাব। দাম্পত্যত জীৱনত ভাল নহয়। কিছু সুযোগ সন্ধানী লোক আছে, সাৱধান হ'ব। সুযোগ ল'ব আৰু আঁতৰি যাব। আইনী কৰ্ম ভাল। বিদ্যাৰ ক্ষেত্ৰতো ভালেই দেখা যায়। সন্তানৰ অলপ খিয়াল ৰাখিব। আপুনি বেছি টেনশ্যন লৈছে, টেনশ্যন নল'ব। পাৰিবাৰিক বিবাদ হ'ব পাৰে। মন মগজু খটাব, বুদ্ধি খটাব, ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। সিংহ ৰাশিৰ ক্ষেত্ৰত 11:10 বজাৰ পৰা 1:59 পৰ্যন্ত ভাল সময়। 2:15 পৰা 4টা পৰ্যন্ত অলপ চাই চিতি চলিব। শৰীৰ আপোনাৰ ভাল। পিতৃৰ খিয়াল ৰাখিব। টকা খৰচ হ'ব পাৰে। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত কাজিয়া পেচাল, তৰ্ক বিতৰ্ক আদি দেখা যায়। লক্ষ্য ৰাখক। কাম কাজত ব্যাঘাত হ'ব পাৰে আপোনাৰ। পৰিৱেশ বৰ ভাল নহয়। কিছু প্ৰব্লেম হ'ব পাৰে। অশান্তি দেখা যায়। ব্যৱসায়ত বৰ ভাল নহয়। ফেমিলিটো গণ্ডগোল দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত ভাল। আপুনি কথা চাই চিতি ক'ব। কোনো জামালাত নেযাব বা নাথাকিব। ডাঙৰ দায়িত্ব আজিৰ দিনটোত নল'ব। আপুনি হিচাপ ঠিক কৰি কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। কন্যা ৰাশিৰ ক্ষেত্ৰত 11:15 বজাৰ পৰা 2টা পৰ্যন্ত ভাল সময়। 2টা বজাৰ পৰা 4:20 পৰ্যন্ত অলপ চাই চিতি চলিব। দিন আপোনাৰ বৰ ভাল নহয়, লক্ষ্য ৰাখিব। কাম কাজত বাধা পাব। মনৰ এনাৰ্জি কম পাব। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত বৰ ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইন পুলিচ আদিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাটে পথে ৰাস্তাই ঘাটে ভোগান্তি হ'ব পাৰে। আপুনি জামালা এৰি চলিব। সকলোতে সতৰ্ক থাকিব। কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। মন মগজু বাৰ বাৰ সলনি নকৰিব। প্ৰব্লেম হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। 11 বজাৰ পৰা 2 বজাৰ পৰ্যন্ত চলিব, কিন্তু 2 বজাৰ পৰা অলপ চাই চিতি চলিব। শৰীৰ নিজৰ ভাল। মাতৃ শৰীৰ অলপ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাক আনে প্ৰব্লেমত পেলাব পাৰে। আপুনি লক্ষ্য ৰাখিব। শত্ৰুতা হ'ব। বেছি বিলাসিতা নেদেখাব। আপোনাৰ কাম হ'ব, কিন্তু আনে কৰাত আপোনাক বাধা দিব। আপুনি বেছি আনৰ ওপৰত নিৰ্ভৰ নহ'ব। ব্যৱসায়ত মন্দা দেখা যায়।
আপোনাৰ কিছু বাধা আছে। দাম্পত্যত ভাল, আইনী কৰ্মটো ভাল, বন্ধু ভাগ্য ভাল নহয়, সন্তানক লৈ ভোগান্তি দেখা যায়। সন্তানৰ মতিগতি অলপ খিয়াল ৰাখিব। আপুনি মুখ বন্ধ কৰি ৰাখিব। বেছি লোকৰ সৈতে কথা বতৰা আলোচনা নকৰিব। পুৰণা প্ৰব্লেম থাকিলে ভোগাব পাৰে দিনটোত। আপুনি হিচাপ কৰি কাম কৰিব, ভাল হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৮ সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। 10টা 20ৰ পৰা 2টা পৰ্যন্ত ভাল। 2টা 15ৰ পৰা 4টা পৰ্যন্ত অলপ চাই চিতি চলিব। আজি আপুনি টেনচন চাপ ল'ব। য'ত সমস্যা আছে আপোনাৰ, সেই কাম কৰক। ব্যৱসায়ত ভালেই হ'ব। আপুনি ভেলু ক্ৰিয়েট কৰক, ভেলু থকা কাম কৰক। ভ্ৰমণত চাই চিতি। শত্ৰু দমন হ'ব, কথা ক'ব। শৰীৰ ভালেই থাকিব। দাম্পত্যত অলপ সাৱধান। প্ৰেমত চাপ আছে, বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আইনী কৰ্মত ভাল ফল পাব। আপুনি পাৰিবাৰিক ক্ষেত্ৰত ভাল কৰক। নিজে ভাবি চিন্তি কাম কৰিব। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আপুনি ইগ' নেদেখাব। আপোনাৰ কাম নহ'ব। যান বাহনৰ পৰা দিনটোত অলপ সাৱধান হ'ব। আপুনি আগবাঢ়ক। ডাঙৰ কাম আপোনাৰ সিদ্ধি হ'ব পাৰে। আপোনাৰ বিজয় হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। 10টা 50ৰ পৰা 2টা পৰ্যন্ত ভাল সময়। 2টা 15ৰ পৰা 4টা পৰ্যন্ত অলপ চাই চিতি চলিব। আপুনি কৰ্মক্ষেত্ৰত ভাল ফল পাব। শত্ৰু দমন হৈছে বা হ'ব। শৰীৰৰ ক্ষেত্ৰত আপুনি নজৰ দিয়ক। আপোনাৰ শৰীৰ বৰ ভাল দেখা নাযায়। টকাৰ নাটনি। ভ্ৰমণত ভাল, কাম আগবঢ়াব পাৰিব। কথা বতৰা স্মাৰ্ট হৈ ক'ব। ব্যৱসায়ত ভাল, দাম্পত্য প্ৰেমত চাপ আছে। আপোনাৰ কৰ্তব্য পালন ভাল হৈছে। পৰিয়ালৰ আপুনি সহায় পাব। আপুনি বেছি টেনচন নল'ব, টেনচন কমাওক। সন্তানক লৈ দুশ্চিন্তা হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি যোগাযোগ বঢ়াই তোলক, ভাল হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 11টাৰ পৰা 1টা 40 পৰ্যন্ত ভাল সময়। বাকী সময় খিয়াল ৰাখিব। শৰীৰ ভাল হৈছে যদি অসুস্থ আছিল। টকাৰ নাটনি দেখা যায়। ভ্ৰমণত ভাল। কৰ্মত যি কাম আছে তাকে কৰক। নতুন কাম আজি নকৰিব। আপুনি মুখ নুখুলিব, সমস্যাত পৰিব পাৰে। কোনো প্ৰব্লেমত নাযাব। কথা বতৰা অলপ মিঠা ক'ব। দাম্পত্য বিদ্যাত ভাল। প্ৰেমত চাই চিতি চলিব। পাৰিবাৰিক ক্ষেত্ৰত শত্ৰুতা আছে। আইনী কৰ্মত ভালেই। সন্তান ভাগ্যও ভাল দেখা যায়। ৰিস্ক আজিৰ দিনটোত নল'ব। আপুনি কোনো ক্ষেত্ৰত পাজেল হৈ পৰিব পাৰে। ধৰিব নোৱাৰিব পাৰে। সিদ্ধান্তহীনতা আদি হ'ব পাৰে। আপোনাৰ মনৰ এনাৰ্জি কম দেখা যায়। বন্ধু বা কিছু লোকৰ পৰা অলপ আপুনি সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। 10টা 40ৰ পৰা
1:50 পৰ্যন্ত ভাল। 2:10 পৰা 4টা পৰ্যন্ত অলপ খিয়াল ৰাখিব। শৰীৰ নিজৰ ভাল, বাকী সদস্যৰ খিয়াল ৰাখক। অৰ্থৰ নাটনি দেখা যায়, মানসিক দুশ্চিন্তা আদি হৈছে আপোনাৰ। ভ্ৰমণত ভাল, আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব, পজিটিভ হ'ব, নিজৰ মতে কৰিব, আনৰ প্ৰব্লেমত নাযাব। কোনো ভুলৰ দোষ আপোনাৰ গাত দিব পাৰে বা হ'ব পাৰে। দাম্পত্যত অলপ অশান্তি, বিদ্যাত মনোযোগ দিয়ক। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা নাযায়, আপুনি ভাগ্যৰ সহায় পাব। বেছি চাপ নল'ব। যিকোনো ক্ষেত্ৰতে আপুনি আলোচনা কৰি কথা বতৰা পাতি আগবাঢ়ক, ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত অলপ দিনটোত সাৱধান হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সাত সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। 10:40 পৰা 2:50 পৰ্যন্ত ভাল সময়, বাকী সময় খিয়াল ৰাখিব। শৰীৰ ভাল থাকিব। আপোনাৰ কনফিডেন্স ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। ব্যৱসায়ত ভাল, নিজৰ ভেলু ৰাখিব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে মনোযোগ বঢ়াব। আপুনি কথা ক'ব, সন্মান বঢ়াবলৈ চেষ্টা কৰক। পজিটিভ হৈ কাম কৰিব। প্ৰেমত অলপ সাৱধান হ'ব। কথা বাৰ্তা মিঠা কৰি ক'ব। যোগাযোগ বঢ়াবলৈ চেষ্টা কৰক, আপোনাৰ প্ৰব্লেম ছল্ভ হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই।